Good morning, Jai Hind. Subramani vehicle SSC GD Constable 2024 BSF CISF CRPF SSF SSB ITBPN Assam Rifleman total vacancy holge 46,617 by 20,000 অধিক vacancy বহাই দিয়া হৈছে যেতিয়া SSC GD Constable vacancy মুকলি কৰা হৈছিল তেতিয়া পাই 26,146 টা vacancy আহিছিল আজি ডেটত পাই SSC GD Constable 46,617 টা vacancy হলগে লৰাছলি বিলাকৰ কাৰণে এটা বহুতে ভাল খবৰ এতিয়া খুব কম কাট অফ যাব আৰু লৰাছলি সকলে চাকৰিটো পাবলে খুবে সুবিধা হ'ব যেতিয়া vacancy বাঢ়ি যায় কাট অফ কম যায় এই বিষয়ে আপোনালোকে গম পালে আৰু ইয়াৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব ফিজিক্যাল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব আৰু লগতে আমাৰ অসমৰ কাৰণে টোটাল কিমান ভ্যাকেন্সি হলগে লৰা সকলৰ কাৰণে কিমান ভ্যাকেন্সি হলগে ছোৱালী সকলৰ কাৰণে কিমান ভ্যাকেন্সি হলগৈ বৰ্ডাৰ ডিস্ট্ৰিক্টৰ কাৰণে কিমান ভ্যাকেন্সি হলগে সকলো বিলাক তথ্য ভিডিওটো যদি আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে SSC GD কনষ্টেবল বা আসাম পুলিচ ABN UB কনষ্টেবল SI বাবে আমি এখন ইবুক বনাইছো যিখন ইবুকত পাই 1000 প্লাস কোৱেশ্চন আপোনালোকে জিকে এন্ড ৰিজনিং দেখিবলৈ পাব অসমীয়া ল্যাঙ্গুৱেজত যদি এই ইবুকখন লব বিচাৰে তেতিয়াহলে অনলাইনত 70 rupees পেমেন্ট কাটি পিনে এই WhatsApp নম্বৰটোত স্ক্ৰিনশ্বট মাৰি দি দিব লগালগ আপোনালোকক ইবুকখন অনলাইন যোগেদি 585 পেজৰ PDF টো আপোনালোকক পঠিয়াই দিয়া হ'ব WhatsApp যোগেদি যদি লব বিচাৰে 70 rupees পেমেন্ট কাটি পিনে এই নম্বৰটোৰ স্ক্ৰিনশ্বট দিব লগালগ আপোনালোকক এই ইবুকখন দি দিয়া হ'ব যদি লব বিচাৰে লৈ লওক এই বিষয়ে আপোনালোকে গম পালে আৰু এতিয়া SSC GD কনষ্টেবল খুব কম কাট অফ যাব চিন্তা কৰিব কোনো কাৰণে যোনসকল ক্যান্ডিডেট কম নম্বৰ পাইছিল তেওঁলোকৰ কাৰণে সুবিধা আহি গল যেতিয়া ভ্যাকেন্সি বাঢ়ি গল কাট অফ খুব কম যাব এই বিষয়ে আপোনালোকে গম পালে কাট অফৰ কাৰণে চিন্তা কৰিব কোনো কাৰণে আগত ভ্যাকেন্সি আছিল পাই 1500 এতিয়া ভ্যাকেন্সি পাই 3258 টা আমাৰ অসমৰ কাৰণে টোটাল ভ্যাকেন্সি হলগে লৰা সকলৰ কাৰণে ভ্যাকেন্সি পাই 2443 2443 টা ভ্যাকেন্সি হলগে আৰু বৰ্ডাৰ ডিস্ট্ৰিক্টৰ কাৰণে লৰা সকলৰ বাবে পাই 466 টা হলগে বৰ্ডাৰ ডিস্ট্ৰিক্ট একিখন ধুবুৰী কাছাৰ কৰিমগঞ্জ কুকুৰাঝাৰ সাউথ সালমাৰা মানকাছাৰ চিৰাং বাক্সা উদালগুৰি তামুলপুৰ এই ডিস্ট্ৰিক্টখিনি বৰ্ডাৰ ডিস্ট্ৰিক্ট হয় 466 টা ভ্যাকেন্সি এই ডিস্ট্ৰিক্টখিনি কাৰণে দেখিবলৈ পাব আৰু ছোৱালী সকলৰ কাৰণে টোটাল ভ্যাকেন্সি 295 ভ্যাকেন্সি দেখিবলৈ পাব আৰু বৰ্ডাৰ ডিস্ট্ৰিক্ট ছোৱালী সকলৰ কাৰণে পাই 54 টা ভ্যাকেন্সি দেখিবলৈ পাব টোটাল বৰ্ডাৰ ডিস্ট্ৰিক্ট বা সকলো ভ্যাকেন্সি মিলাই পিনে পাই 3258 টা ভ্যাকেন্সি আমাৰ লৰা ছোৱালী সকলৰ কাৰণে অসমত ভ্যাকেন্সি দেখিবলৈ পাব কোন কাষ্টৰ কাৰণে কিমান ভ্যাকেন্সি আছে যদি চাব বিচাৰে ভিডিও ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে চেক আউট কৰি ল'ব পাৰিব এই বিষয়ে আপোনালোকে গম পালে আৰু কাট অফৰ কাৰণে চিন্তা কৰিব কোনো কাৰণে নাই এটা পোষ্টৰ এগেইনষ্টত পাই 8 টা ক্যান্ডিডেটক PTN PST দিবলৈ মাতিব আৰু ফিজিক্যাল টেষ্টৰ ৰিজাল্ট দিবলৈ মানে ফিজিক্যাল টেষ্ট দিবলৈ ৰিজাল্টৰ বাবে খুব কম দিনৰ ভিতৰতে আপোনালোকে পাই যাব হয়তো এটো মাহৰ ভিতৰতে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ আপোনালোকে ৰিজাল্ট পাই যাব মানে CBT ৰিজাল্ট আপোনালোকে পাই যাব আৰু যেতিয়া হে লিষ্টত আপোনালোকৰ ৰোল নম্বৰ আহিব বা নাম আহিব তেতিয়াহলে আপোনালোকে ফাইনালি PTN PST দিবলৈ আপোনালোকে সিলেক্টেড হৈ গল এই বিষয়ে আপোনালোকে গম পালে ৰিজাল্ট এটো মাহতে ঘোষণা কৰা হ'ব আৰু লগতে ইয়াৰ PTN PST ফিজিক্যাল এন্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকৰ জুলাই আৰু আগষ্ট মাহত অনুষ্ঠিত হ'ব ভালকে আপোনালোকে তৈয়াৰী কৰক আপোনালোকৰ কাৰণে খুবে এটা বহুতে ভাল হ'ব কাৰণ বহু ক্যান্ডিডেটে হয়তো কাট অফৰ কাৰণে হয়তো তেওঁলোকে বিপদত পৰিছিল যে কাট অফ বহুত বাঢ়ি যাব বুলি তেওঁলোকে নিশ্চিন্ত মানে থাকক কাট অফ খুবে কম যাব ভ্যাকেন্সি বাঢ়ি গল আগত 1500 ভ্যাকেন্সি আছিল এতিয়া পাই প্লাস হৈ গল পাই 3000 প্লাস ভ্যাকেন্সি হৈ গল আমাৰ অসমৰ কাৰণে সো এটো আসলে যি আপডেট আহিলে আপডেটটো ভিডিওটো যদি আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ